আমাৰ আজিৰ এই ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে অৰুণা আছাফ আলী was one of the prominent organizers of the underground activities during the অৰুণা আছাফ আলীৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিছে তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনৰ এগৰাকী প্ৰমিনেন্ট ব্যক্তি আছিল স্পেশালি আন্ডাৰগ্ৰাউণ্ড এক্টিভিটিজৰ কাৰণে তেওঁ ফেমাস আছিল কিন্তু কোনটো আন্দোলনৰ সময়ত এই আন্ডাৰগ্ৰাউণ্ড এক্টিভিটিজৰ কাৰণে তেওঁ ফেমাস হৈছিল প্ৰশ্নটো হেতু সুধিছে ইয়াতে আৰু ইয়াৰ অপচন কিটা দিছে সিভিল ডিsobedience মুভমেন্ট কুইট ইণ্ডিয়া মুভমেন্ট স্বদেশী মুভমেন্ট আৰু টেম্পল এন্ট্ৰি মুভমেন্ট আৰু এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব কুইট ইণ্ডিয়া মুভমেন্টৰ সময়ত কিছুমান আন্ডাৰগ্ৰাউণ্ড এক্টিভিটিজৰ লগত জড়িত আছিল অৰুণা আছাফ আলী আৰু অৰুণা আছাফ আলী নিচিনাকৈ অসমতো কিছু আন্ডাৰগ্ৰাউণ্ড এক্টিভিটিজৰ লগত জড়িত মহিলা আছিল গতিকে সেই মহিলা কি গৰাকী নাম যদি আপোনালোকে পাৰে কমেন্ট সেকশনত জনাবলৈ চেষ্টা কৰিবচোন নেক্সট কোৱেশ্চন ফাইন্ড আউট হুইচ অফ দ্য ফলোইং পেয়াৰ্স ইজ অৰ আৰ কাৰেক্ট ইয়াতে তিনটা অপচন দিছে সো খামতি অৰুণাচল প্ৰদেশ আও নাগালেণ্ড মালাচেৰ লক্ষদ্বীপ তাৰমানে ইয়াত আপোনালোকে এই প্ৰশ্নটোৰ পৰা কি বুজি পাইছে ইয়াত প্ৰশ্নটো সব যে ইয়াত কেইটামান কমিউনিটি বা ট্ৰাইবৰ নাম দিয়া আছে খামতি আও মালাচেৰ আৰু সেই ট্ৰাইব কোন ৰাজ্যৰ লগত জড়িত বা কোনটো ৰাজ্যৰ বাসিন্দা হয় বুলি ইয়াত প্ৰশ্নটো সুধিছে মিলাবলৈ দিছে ইয়াত এটো অলপ স্টেটমেন্ট বেসিস কোৱেশ্চন হয় এবাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন অহাৰ চান্সও আছে বিকজ যেহেতু আবার এক্সাম অলপ বেলেগ প্যাটাৰ্ণত কথা কৈছে গতিকে সেই কাৰণে অলপ বেলেগ ধৰণৰ কোৱেশ্চন অহা চান্স আছে সেই কাৰণে এনেকুৱা ধৰণৰ কোৱেশ্চন মই আপোনালোকৰ কাৰণে লৈ আনিছো খামতি অৰুণাচল প্ৰদেশ আও নাগালেণ্ড মালাচেৰ লক্ষদ্বীপ আৰু ইয়াত কি কৈছে প্ৰশ্নটো চুজ দা কাৰেক্ট আনসাৰ ইয়াত মানে কোনটো কাৰেক্টলি মেচ হৈ আছে বা মিলি আছে হেতু প্ৰশ্নটো সুধিছে ঠিক আছে আৰু অপচন কিটা দিছে অনলি ওয়ান only two, one and two, all are correct. আৰু ইয়াৰ শুদ্ধ অপচনটো আছিল all are correct. খামতি ট্ৰাইব অৰুণাচল প্ৰদেশৰ বাসিন্দা হয় আৰু নাগালেণ্ডৰ হয় আৰু মালাচেৰ লক্ষদ্বীপৰ বাসিন্দা হয় ঠিক আছে আমিনি নামৰ লক্ষদ্বীপত যেটো কেবাটাও হেৰি আছে দ্বীপ আছে আৰু আমিনি দ্বীপৰ বাসিন্দা হয় মালাচেৰ কমিউনিটি ঠিক এইটো all options are correct. Next question to asile which country is the largest archipelago country in the world পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপপুঞ্জটো কোনটো ফিলিপাইনছ ইণ্ডোনেছিয়া মালদ্বীপছ মালয়েছিয়া অহাৰ চান্স আছে এনেকুৱা ধৰণৰ প্ৰশ্ন দেই গতিকে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব ইণ্ডোনেছিয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপপুঞ্জ হয় Next question the largest landlocked country in the world landlocked country বিষয়ে খুব প্ৰশ্ন সুধে পৰীক্ষা সময়ত গতিকে ইয়াৰ কাৰণে আমি হাজু থাকিব লাগিব কেনেকৈ প্ৰশ্ন সুধিব হেতু ক'ব নোৱাৰি because বেলেগ ধৰণে প্ৰশ্ন সুধিছে বেলেগ এক্সামত মই এটা প্ৰশ্ন ইয়াত সুধিছো the largest landlocked country in the world মানে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ landlocked country টো কি আচ্ছা প্ৰথম আমি বুজি পাব লাগিব landlocked মানে কি landlocked মানে হৈছে চাৰিওফালে ভূখণ্ডই আগুৰি ধৰা মানে কোনো ধৰণৰ সাগৰৰ কানেকচন নাই হে তেনেকুৱা দেখক largest landlocked country বুলি কোৱা হয় আৰু ইয়াত প্ৰশ্নটো সুধিছিলে the largest landlocked country in the world আৰু অপচন কি দিছে ৰিপাব্লিক অফ দা কংগো মংগোলিয়া বলিভিয়া কাজাখস্তান গতিকে শুদ্ধ অপচনটো option number D Kazakhstan is the largest landlocked country in the world আপোনালোকৰ কাৰণে মই landlocked country বিষয়ে এটা এক্সপ্লেনেশন হিচাপে ইয়াত কিছু ডেসক্ৰিপচন দি থৈছো আপোনালোকে ভিডিওটো পজ কৰিব আৰু ভালকে পঢ়ি ল'ব ইয়াৰ পৰা যিকোনো ধৰণৰ প্ৰশ্ন আহিব পাৰে গতিকে এইটো ডেসক্ৰিপচনটো আপোনালোকে ভিডিও পজ কৰি ধুনিয়াকে স্ক্ৰিনশ্বট ল'ব পাৰে নহলে ভালকে আপোনালোকে পঢ়ি ল'ব পাৰে মনত ৰাখিব ইয়াৰ পৰা প্ৰশ্ন অহা চান্সটো খুব বেছি Next question the boundary demarcation between India and Pakistan came into force on 17 August 1947 which line divides these two countries প্ৰশ্নটো অলপ পকাই মিলি সুধিলে দীঘলকে সুধিলে বাট ইজি কোৱেশ্চন আছে এটো ইন্ডিয়া আৰু পাকিস্তানৰ বাউন্ডাৰী নাম সুধিছে বা এটো যেটো সীমাটো নাম সুধিছিলে এটো শুদ্ধ অপচনটো হ'ব ৰেড ক্লিফ লাইন আপোনালোকে নিশ্চয় জানে এটো Next question identify the national leader and efficient administrator who played an extraordinary role in integration of Indian states ইয়াত ভালকে চাই লবা integration of Indian state মানে ভাৰতীয় যিখিনি ৰাজ্যসমূহক একেলগ কৰি এখন দেশ মানে ইউনিফাইড দেশ গঢ়ি তোলাৰ ক্ষেত্ৰত এজন এফিচিয়েন্ট লিডাৰৰ নাম সুধিছে নেশনাল লিডাৰৰ নাম গতিকে অপচন কিটা দিছে চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী জৱাহৰলাল নেহেৰু ৰাজেন্দ্ৰ প্ৰসাদ সৰ্দাৰ বল্লভভাই পটেল নেশনাল ইন্টিগ্ৰেশনৰ ইম্পৰ্টেন্ট ৰোল প্লে কৰা এজন লিডাৰ আছিল নেশনাল লিডাৰ আছিল তেওঁ জন্মদিনক ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয় 31 অক্টোবৰ তাৰিখে নেশনাল ইউনিটি ডে ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চন হু অথৰ দা ফেমাস বুক ইন্ডিকা খুব ফেমাস বুক হয় ইন্ডিকা ইয়াৰ ওপৰত খুব প্ৰশ্ন আহিছে আগৰ এক্সামবোৰত গতিকে এটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু অপচন কিটা দিছে আলেকজাণ্ডাৰ কানিংহাম ফাহিয়েন মেগাস্থেনিছ প্লিনি এই চাৰিজন ব্যক্তিৰ ভিতৰত কোনে এই ফেমাস বুক ইন্ডিকা নামৰ গ্ৰন্থখন কোনে লিখিছিলে আৰু শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ সি মেগাস্থেনিছে ইন্ডিকা নামৰ গ্ৰন্থখন লিখিছিলে তেওঁ একজন গ্ৰীক হিষ্টৰিয়ান আৰু তেওঁ ভাৰতৰ মৌৰ্যন এম্পায়াৰ চন্দ্ৰগুপ্ত মৌৰ্যৰ কোৰ্টলৈ আহিছিলে
সেলুকাছ নামৰ কিংজনে তেওঁক পঠিয়াইছিলে ভাৰতলৈ আৰু তেওঁ ইণ্ডিকা নামৰ গ্ৰন্থত ভাৰতৰ বিষয়ে বৰ্ণনা কৰি থৈ গৈছে গতিকে ইণ্ডিকা নামৰ গ্ৰন্থটো কোনে লিখিছিলে বুলি খুব প্ৰশ্ন আহিছে আগৰ এক্সামবোৰত মনত ৰাখিব এইটো ইণ্ডিকা was written by মেগাস্থেনিছ অন্য এটা প্ৰশ্ন while Rabindranath Tagore conferred the title Mahatma upon Gandhi আচ্ছা ইয়াতে কি কৈছে সব মহাত্মা টাইটেল গান্ধীজি জাতিৰ পিতা মহাত্মা গান্ধী আমি কওঁ হয়নে মহাত্মা টাইটেল কোনে দিছিলে গান্ধীজিক এটো দিছিলে ৰবীন্দ্ৰনাথ টেগোৰে কিন্তু ইয়াত প্ৰশ্নটো কি সুধিছে সব who conferred the title half necked fakir on Gandhi গান্ধীজিক তো মহাত্মা গান্ধী জাতিৰ পিতা হয়নে বা হাফ নেক ফকিৰ বিভিন্ন নামেৰে নামকৰণ কৰা হৈছে এতিয়া হাফ নেক ফকিৰ বুলি কোনে কৈছিলে হেতু ইয়াত প্ৰশ্নটো সুধিছে হাফ নেক ফকিৰ তাৰ মানে নংগা ফকিৰ বুলি কোনে কৈছিলে আৰু এই কোৱেশ্চনৰ অপচন কেইটা দিছে গোপাল কৃষ্ণ গোখলে স্যাৰ উইনস্টন চাৰ্চিল প্ৰেসিডেন্ট রুজভেল্ট নেতাজী সুভাষ চন্দ্ৰ বোস আৰু ইয়াৰ শুদ্ধ অপচনটো আছিল অপচন নম্বৰ বি স্যাৰ উইনস্টন চাৰ্চিলে মহাত্মা গান্ধীক হাফ নেক ফকিৰ বুলি কৈছিলে আৰু নেতাজী সুভাষ চন্দ্ৰ বোসে মহাত্মা গান্ধীক প্ৰথমে ফাদাৰ অফ দ্য নেশন তাৰ মানে জাতিৰ পিতা বুলি সম্বোধন কৰিছিলে গতিকে আমি তিনটা কথা মনত ৰাখি ললো মহাত্মা টাইটেল দিছিলে ৰবীন্দ্ৰনাথ টেগোৰে আৰু হাফ নেক ফকিৰ বা নংগা ফকিৰ বুলি কৈছিলে উইনস্টন চাৰ্চিল আৰু জাতিৰ পিতা বুলি কৈছিলে সুভাষ চন্দ্ৰ বোসে দ্য নোবেল অভিযাত্ৰী ইজ বেস্ড অন দ্য লাইফ এণ্ড এচিভমেন্ট অফ অভিযাত্ৰী নামৰ নোবেলটো খুব ফেমাস নোবেল হয় অভিযাত্ৰী কোনে লিখিছিলে এটো লিখিছিলে নিৰুপমা বৰগোহাঁয়ে But ইয়াত প্ৰশ্নটো কোনে লিখিছিলে বুলি সোধা নাই কনফিউজন নহব ইয়াত এই অভিযাত্ৰী নামৰ নোবেলখন কোনে লিখিছে বুলি সোধা নাই এটো সুধিছে ইয়াতে অভিযাত্ৰী নামৰ নোবেলটো কাৰ জীৱনীৰ ওপৰত লিখা নোবেল আছিল অপচন কিটা দিছে নলিনীবালা দেৱী আইডিও সন্দিকৈ চন্দ্ৰপ্ৰভা শইকীয়ানী ৰাজবালা সন্দিকৈ আৰু শুদ্ধ অপচনটো আছিল চন্দ্ৰপ্ৰভা শইকীয়ানী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীবনীৰ ওপৰত লিখা এক নোবেল আছিল অভিযাত্ৰী লিখিছিলে নিৰুপমা বৰগোহাঁয়ে নেক্সট প্ৰশ্ন The Tale of the Nomadic Soul is the English translation of a famous novel by Syed Abdul Malik Syed Abdul Malikে লিখা এখন নোবেল ইংলিশলৈ ট্ৰান্সলেট কৰা হৈছিল আৰু সেই ট্ৰান্সলেট কৰা ইংলিশ ট্ৰান্সলেচন ভাৰ্চনটো আছিল The Tale of Nomadic Soul বাট কোনখন নোবেলক ট্ৰান্সলেচন কৰা হৈছিল সৈয়দ আব্দুল মালিকে লিখা কোনখন নোবেলক ট্ৰান্সলেট কৰা হৈছিল ইংলিশলৈ যি নোবেলৰ নাম হৈছে The Tale of Nomadic Soul আৰু অপচন কেইটা দিছে পাৰসমণি আধাৰশিলা অঘৰী আত্মাৰ কাহিনী আৰু ৰক্তিৰহাৰ यात्री এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো আছিল অপচন নম্বৰ সি অঘৰী আত্মাৰ কাহিনী যি ফেমাস নোবেল ৰিটেন বাই সৈয়দ আব্দুল মালিক তেওঁৰ এই নোবেলটোক ইংলিশলৈ ট্ৰান্সলেট কৰা হৈছিল দ্য টেল অফ নোমেডিক সোল বুলি গতিকে ইয়াৰ ওপৰত এটা প্ৰশ্ন আহিছিল খুব ইম্পৰ্টেন্ট প্ৰশ্ন এইটো আগতে খুব আহিছে এইটো নেক্সট প্ৰশ্ন অসীমত যাৰ হেৰাল সীমা ইজ এ লেণ্ডমাৰ্ক ইন আছামিজ নোবেল ৰিটেন বাই কাঞ্চন বৰুৱা অসীমত যাৰ হেৰাল সীমা কিমান ফেমাস নোবেল হয় এইটো লিখিছিলে কাঞ্চন বৰুৱা and was published in 1945 but Kanchan Barua is the pen name actually Kanchan Barua hoisel teu pen name teu original naam to ki asile what is the author's real name hetu hudise option right is Brajananda Sharma Bhuban Mohan Barua Medini Chaudhary none of them are the option to asile Bhuban Mohan Barua next prashna the great footballer Dr. Talimanao was born in undivided Assam in Naga Hills district and went on to study at Cotton College and R.G. Kirk Medical College for his degree in medicine. He holds a unique status in Indian football history. What is that? আচ্ছা নাগালেণ্ড অসমৰ পৰা কিমান চনত বিভক্ত হৈ গুছি গৈছিল অসমৰ পৰা নাগালেণ্ড কিমান চনত সেপাৰেট হৈছিল এটো 1963 আছিল হয়নে আচ্ছা ইয়াতে আৰু কি কৈছে আপোনালোকে কেইদিনমান আগতে খুব ডাঙৰ এটা বিতৰ্ক এতিয়াও হেতু বিতৰ্ক সাংকতা না অৱশ্যে এটো কলকাতাতে ডাঙৰ এটা মেডিকেল কলেজৰ ভিতৰত ডাঙৰ ইনসিডেন্ট হ'ল সেই ইনসিডেন্টটো আৰজিকৰ মেডিকেল কলেজ আছিল তাত তেওঁ কি কৰিছিল মেডিসিন ডিগ্ৰী ইন মেডিসিন তাৰমানে তেওঁ ডক্টৰ পঢ়িবৰ কাৰণে গৈছিল ডক্টৰ তালিমাৰা আও তেওঁৰ বিষয়ে কি কৈছে সব হি হোল্ডস এ ইউনিক স্ট্যাটাস ইন ইন্ডিয়ান ফুটবল হিস্ট্রি তে ফুটবলার আছিল আৰু ফুটবলার হিচাপে তেওঁ ইউনিক হিস্ট্রি এটা আছে তেওঁ হিস্ট্রি ক্ৰিয়েট কৰিছে এই হিস্ট্রিটো কি আছিল অপচন কিটা দিছে হি স্কোৰড দ্য ফাৰ্স্ট গোল ফৰ ইন্ডিয়া ইন ইন্টাৰনেশনাল ম্যাচেস He was the first captain of Indian football team in 1948 London Olympics. This is correct statement. He was the flag bearer of Indian contingent in 1948 London Olympics. London Olympics or time the flag bearer asile. গতিকে এই দুটা অপশনটো কারেক্ট অপশন আসলে both B and C are correct. আচ্ছা লন্ডন অলিম্পিক্সত তেওঁ ফ্ল্যাগ বিয়ারার আসলে
আৰু লণ্ডন অলিম্পিক্সত ইণ্ডিয়ান ফুটবল টিমৰ কেপ্টেইন আছিলে এই দুটা কথা মনত ৰাখিব লাগিব আচ্ছা এবাৰ যে 2024 চনৰ যে পেৰিছ অলিম্পিক হৈছিলে তাতে ফ্লেগ বিয়াৰাৰ ইণ্ডিয়াৰ পৰা কোন আছিলে ইনগ্ৰেচন সেৰেমনি এণ্ড ক্লোজিং সেৰেমনি দুইটাই ফ্লেগ বিয়াৰাৰ সকলক নাম মনত ৰাখিব লাগিব আপোনালোকে কমেন্ট সেকশনত জনাবচোন নেক্সট প্ৰশ্ন which Assamese film won the first ever national film award first national film award লাভ কৰা Assamese film দিছে এটো হেতু সময়ত the president certificate of merit লাভ কৰিছিলে for regional language category in 1955 এটো পিয়লি ফুকন মনিৰাম দেৱান ইন্দ্ৰা মালতী ৰঙা পুলিচ এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো আছিল অপচন নম্বৰ এ পিয়লি ফুকন নামৰ যি সিনেমা আছিল সেই সিনেমাখনে 1955ত National Film Award টাইমত President Certificate of Merit লাভ কৰিছিলে ভোগেশ্বৰ বৰুৱা was the first Arjuna Award winner from Assam Arjuna Award winner from Assam in 1966 সনু মনত ৰাখিব সন সুধি দিব পাৰে who was the second Assamese to win this coveted award of Indian sports in 1987 আচ্ছা ভোগেশ্বৰ বৰুৱাৰ নাম আপোনালোকে সকলোৱে জানে ভোগেশ্বৰ বৰুৱা প্ৰথম অসমীয়া ব্যক্তি আছিল যিয়ে নেকি অৰ্জুনা এৱাৰ্ড লাভ কৰিছিল 1966 চনত তেওঁৰ জন্মদিন 3 ছেপ্টেম্বৰত অভিৰুচি দিৱস হিচাপে পালন কৰা হয় অসমত ক্ৰীড়া দিৱস হিচাপে ঠিক আছে এতিয়া প্ৰথম আছিল তেওঁ এটা দ্বিতীয়জন ব্যক্তি কোন আছিল হেতু প্ৰশ্নটো উঠিছে গতিকে এই প্ৰশ্নটোতে কেবাটাও তথ্য আমাৰ কাৰণে লুকাই আছে গতিকে এটা আমি জানি লব লাগিব কোনটো ধৰণৰ প্ৰশ্ন আহিব কি ঠিকানা আছে কোনটো প্ৰশ্ন আহিব কেনেকৈ আহিব ডাইৰেক্টলি ইয়াত যেনেকৈ প্ৰশ্ন খুদা আছে তেনেকৈ নাহিব পাৰে অলপ পকাই মেলি খুদিব পাৰে সো ইয়াত এই প্ৰশ্নটোৰ কেবাটাও কথা বা কেবাটাও তথ্য আপোনালোকৰ কাৰণে সোমাই আছে তো সেকেন্ড ব্যক্তি হুদিছে ফার্স্ট ব্যক্তি ভোগেশ্বৰ বৰুৱা আছিল সেকেন্ড কোন আছিল হেতু হুদিছিলে ফার্স্ট অৰ্জুনা এৱাৰ্ড 1966 ত লাভ কৰিছিলে ভোগেশ্বৰ বৰুৱাই এতিয়া 1987 ত এটো সনু মনত ৰাখিব 66 and 87 ত দ্বিতীয় গৰাকী আসামিজ পাৰসন কোন আছিলে যিয়ে নেকি অৰ্জুনা এৱাৰ্ড লাভ কৰিছিলে অপচন কি আছিল তায়াবুন্নিসা মনালিসা বৰুৱা মেহতা মাদালাসা হাজৰিকা আৰু তোসেন বৰা আৰু এর শুদ্ধ অপশন আছিল অপশন নম্বৰ বি মনালিসা বৰুৱা মেহতা নেক্সট প্ৰশ্ন হু ওয়াজ দা ফার্স্ট আসামিজ টু ফাইট এগেইনস্ট দা ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম আসামিজ পাৰসন কোন আছিল বা আসামিজ ব্যক্তি কোন আছিল কুশল কোঁৱৰ পিয়লি ফুকন মনিৰাম দেৱান গোমধৰ কোঁৱৰ এই চাৰিটা অপশনৰ ভিতৰত শুদ্ধ অপশনটো আছিল অপশন নম্বৰ ডি গোমধৰ কোঁৱৰে 1828 তে ব্ৰিটিছৰ এগেইনষ্টত ৰিভল্ট কৰিছিল 1826 ত ইয়াণ্ডাবু সন্ধিৰ যোগেদি অসমখন ব্ৰিটিছৰ হাতলৈ গুচি গল 1828 তে গোমধৰ কোঁৱৰে ব্ৰিটিছৰ এগেইনষ্টত ৰিভল্ট কৰিছিল নেক্সট প্ৰশ্ন দ্য ব্ৰেভ আসামিজ লেডি ৱাৰিয়ৰ মুলা গাভৰু নাম নিশ্চয় আপোনালোকে শুনিছে ডাইড ফাইটিং এগেইনষ্ট তেওঁ কাৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল অপচন কেইটা দিছে মিৰ্জুমলা দেচাং তুৰ্বখান মিৰ্জা খানাথান আৰু শুদ্ধ অপচনটো আছিল অপচন নম্বৰ সি তুৰ্বখানৰ এগেইনষ্টত যুদ্ধ কৰি মুলা গাভৰুৱে নিজৰ প্ৰাণ আহুতি দিছিল মুলা গাভৰু আছিল প্ৰথম সদিয়া খোৱা গোহাই ফাৰসেংমুঙৰ পত্নী নেক্সট হু ওয়াজ দ্য ৰুলাৰ অফ কাশ্মীৰ এট দ্য টাইম অফ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেন্স যেতিয়া ভাৰত স্বাধীন হৈছিল হেতু সময়ত কাশ্মীৰৰ শাসক কোন আছিল ফাৰুক আব্দুল্লাহ শেখ আব্দুল্লাহ কৰণ সিং হৰি সিং আৰু শুদ্ধ অপচনটো আছিল অপচন নম্বৰ ডি হৰি সিং আছিল হেতু সময়ত কাশ্মীৰৰ ৰুলাৰ নেক্সট প্ৰশ্ন দ্য বেষ্ট পাছিং আউট কেডেট অফ দ্য নেশ্যনেল ডিফেন্স একাডেমী খদক ৱালছলা পুনে ইজ কনফাৰ্ড দ্য আচ্ছা এইটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন নেশ্যনেল ডিফেন্স একাডেমী তাত যিসকলে ট্ৰেইনিং কৰে সেই ট্ৰেইনিং কৰি যি বেষ্ট পাছিং আউট কেডেট হিচাপে সিলেক্ট হয় তেওঁক এটা এৱাৰ্ড দিয়া হয় কাৰ নামৰ এৱাৰ্ড দিয়া হয় আৰু এই চাৰিটা অপচন দিছে আৰু চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো আছিল লাচিত বৰফুকন গোল্ড মেডেল দিয়া হয় লাচিত বৰফুকনৰ নামত এটা মেডেল দিয়া হয় বেষ্ট পাছিং আউট কেডেট নেক্সট প্ৰশ্ন কিং শিৱসিংহ এন্ট্ৰাস্টেড Krishnaram Bhattacharya, a Sakta priest from Navadip in West Bengal, to manage the Kamakhya temple. How do we know him more popularly? Shivosinghoi Krishnaram Bhattacharyak Kamakhya temple pujari hisabe niyukta korisile. Krishnaram Bhattacharyak ami famously ki namere jano? হেতু সুধিছে ইয়াত প্ৰশ্নটো কৃষ্ণাৰাম ভট্টাচাৰ্যক আমি ফেমাসলি জানো পৰ্বতীয়া গোসাই বুলি the founder of the Ahom kingdom Saolung Sukhafa ruled Assam from 1228 to 1268 after his death who succeeded him প্ৰশ্নটো সুধিছে সাউলুং সুখাফাৰ মৃত্যুৰ পিছত 1268 যেতিয়া সাউলুং সুখাফাৰ মৃত্যু হল তাৰ পিছত তেওঁৰ পিছৰ আহোমৰ ৰজাজন কোন আছিল প্ৰশ্নটো হেতু সুধিছে অপচন দিছে চাৰিটা এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব সুতেউফাই সাকসিড কৰিছিল সাউলুং সুখাফা